যোৱাকালি আমি 10:30 বজাত আৰম্ভ কৰিছিলোঁ আৰু ৰাতিপুৱা প্ৰায় 4:30 বজাত অৰ্থাৎ 18 ঘণ্টাতকৈ অলপ বেছিয়ে হ'ব গোটেইবোৰ ঘৰলৈকে গৈছে আৰু আজিও আমাৰ দ্বিতীয় দিনাৰ বৈঠক। আজিৰ বৈঠকত খালি SP সকল থাকিব, বেলেগ নাথাকে আৰু হয়তো পিছবেলা কেন্দ্ৰীয় গৃহ সচিবো আহি এই কনফাৰেন্সত যোগ দিয়াৰ এটা সম্ভাৱনা আছে। বিশেষকৈ আমি দুটা বস্তুৰ ওপৰতে আলোচনা কৰিছোঁ যে এটা আইন শৃংখলা, দ্বিতীয়টো অৰ্গেনাইজ ক্ৰাইম আৰু তৃতীয়টো হ'ল যে কেনেকৈ পৰিৱৰ্তিত পৰিৱেশত পুলিচ আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক বৃদ্ধি পাব পাৰে। কালি গোটেইকেইজন আৰক্ষী অধীক্ষকে আমাক দেখুৱাইছে যে যোৱা 8টা মাহত কাৰোবাৰ যদি এক্সিডেণ্ট হৈছে তাৰ ৰিপৰ্ট তেওঁলোকে ঘৰলৈকে পঠাইছে। পাছপৰ্টৰ ভেৰিফিকেশ্যনৰ যদি কাম আহিছে অন্ততঃ এমাহৰ ভিতৰতে ৰিপৰ্ট দিবৰ বাবে চেষ্টা কৰিছে। কাৰোবাৰ যদি চাকৰি পুলিচ ভেৰিফিকেশ্যন আহিছে সময়তে তাক দিবৰ বাবে চেষ্টা কৰিছে। আমাৰ গোটেই কনচেপ্টটো হ'ল যে নাগৰিকৰ যিখিনি সেৱা যদি ডিচেম্বৰৰ কামটো যাতে ডিচেম্বৰতে হৈ যায়, ই যাতে জানুৱাৰী নাপায়। তাৰ উপৰিও অসম পুলিচৰ ওপৰত যিবিলাক চেলেঞ্জেছ থাকে, সীমান্তৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক সীমান্তলৈ, গৰুৰ চোৰাং ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি আন চুপাৰী আদিৰ ব্যৱসায়ীলৈকে এইবিলাক আন কিছুমান প্ৰত্যাহ্বানো থাকে। সেইবিলাকো আমি কেনেকৈ সন্মুখীন হ'ম তাৰ বিষয়ে আলোচনা হ'ল আৰু এটা 6 মাহৰ মূৰত যিহেতু আমি এই আলোচনাবোৰ কৰোঁ, গতিকে অকণমান সকলোৱে এটা ডাইৰেকশ্যন পায়, কি কৰিব লাগে বুজি পায়। ক'ত ক'ত নতুন পুলিচ ষ্টেচন লাগে তাৰ বিষয়ে কালি আলোচনা হ'ল, ক'ত ক'ত নতুন আৰক্ষী চকী লাগে তাৰ বিষয়ে আলোচনা হ'ল। পুলিচৰ থানাবিলাকৰ কিছুমান জুৰিডিকশ্যনত অসুবিধা হৈ আছিল, সেইবিলাকৰ বিষয়ে আলোচনা হ'ল। মুঠতে এখন জিলাৰ আৰক্ষী এডমিনিষ্ট্ৰেশ্যনৰ সকলো বিষয় কালি পুংখানুপুংখভাৱে আলোচনা হ'ল। বহু আৰক্ষী বিষয়া কাম কাজক লৈ আপুনি সন্তুষ্ট নহয়, সেইসকলক কেনেকৈ আপুনি? মই সন্তুষ্ট নহয় বুলিতো কাকো কোৱা নাই। আমিতো এখেতসকলে বহুতখিনি ডেভেলপ কৰিছে। যেতিয়া যোৱা 8 মাহত যি আছিলে তাতকৈ আজি বহুতখিনি ডেভেলপ কৰিছে, কিন্তু এইটো এটা 5 বছৰীয়া পৰিকল্পনা নহয়। প্ৰত্যেক 6 মাহত ডেভেলপ হৈ হৈ গৈ থাকিব। আৰু এতিয়াতো আপোনালোকে দেখিছে যে পুলিচ অফিচাৰবিলাক য'ত পোষ্টত আছে তাতে আছে, বহুত বেছি ট্ৰেন্সফাৰ পোষ্টিঙো নাই। আমি মানুহক বদলি কৰাত কৰি সেই মানুহজনকে উপযুক্তভাৱে গঢ়ি তোলাত গুৰুত্ব দিওঁ, কাৰণ আল্টিমেটলিটো তেওঁলোকে চৰকাৰৰ দৰমহা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা পাবই। ছাৰ, যি লক্ষ্য উদ্দেশ্য লৈ এই বৈঠক অনুষ্ঠিত হৈছে 6 মাহৰ মূৰে সেইটো সাৰ্থক হৈছে বুলি ভাবে? এতিয়া ৰাইজে ক'ব নহয় যে যদি ক'ৰবাত অলপ দুৰ্নীতিটো কমিছে, ক'ৰবাত যদি ৰাইজে অফিচ কাছাৰীত কামবিলাক আগতকৈ অলপ সোনকালে পাইছে, তেতিয়াহ'লে সফল হৈছে। আমিতো ইয়াতে এটা গতি দিওঁ, কিন্তু গতিটোৰ ফলটো কি হৈছে নাই হোৱা সেইটো তলত ৰাইজৰ ফিডবেকৰ ওপৰতহে নিৰ্ভৰ কৰিব। এখেতসকলে যি ফিডবেক দিব তাৰ ওপৰততো আপুনি বিশ্বাস নকৰিব, কাৰণ আমিতো ভাবোঁ যে আমি ভাল কাম কৰিছোঁ। আল্টিমেটলি পাব্লিকেও মানিব লাগিব নাই যে ভাল কাম হৈছে বুলি, গতিকে ফিডবেকটো পাব্লিকৰ পৰা পাম। বিগত সময়ছোৱাত কিন্তু এনেদৰে এগৰাকী মুখ্যমন্ত্ৰীয়ে 18 ঘণ্টাকৈ সময় আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগত এনেদৰে আলোচনা কৰা নজিৰ নাই। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? সমগ্ৰ বিষয়টো কথা নহয়, সমস্যা বহুত আছে, গতিকে কামটো কৰিবই লাগিব নহয়। কামটো আজি 32-33খন জিলা, সকলোৰে কথা শুনিব লাগিব, কথা পাতিব লাগিব। নাপাতিলেতো সমস্যাবিলাক সমাধানো নহ'ব। আৰু এটা পৱন সিং ঘাটৰে কালি আপোনাক লগ কৰালৈ খুব এটা বাতৰি ওলাইছে, এই ক্ষেত্ৰত কালিতো গধূলি আমাৰ ডিব্ৰুগড় জিলাৰ যিখিনি অকণমান লিডিং চিটিজেন, আমি SP সকলৰ লগত একেলগে ডিনাৰ কৰক বুলি ৰাতি মাতিছিলোঁ। পৱন সিং ঘাটোৱাৰে চৰকাৰী অনুষ্ঠানত মাতিলে তেখেত আহে, আৰু প্লাছ মোৰ লগত তেওঁৰ এটা ব্যক্তিগত সম্পৰ্কও আছে। মই মাতিলে আহে, কিন্তু আমি ৰাজনীতিৰ কথা নাপাতোঁ, ৰাজনীতিৰ পৰা অলপ দূৰত থাকোঁ।